নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ বা মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ 2025-26 বৰ্ষৰ নতুন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ল। যদিহে আপোনালোকে ডিগ্ৰী লেভেল অৰ্থাৎ বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেম বা ডিপ্ল'মা চাৰ্টিফিকেট প্ৰগ্ৰেমৰ জৰিয়তে নামভৰ্তি কৰিবলৈ অধীৰ অপেক্ষাৰে ৰখি আছে, তাৰ বাবে যিকোনো ধৰণৰ কোৰ্চৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান, কোৰ্চৰ সময়সীমা কিমান ফিজ পে' কৰিব লাগিব, A to Z সবিস্তাৰে জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কৃষ্ণকান্ত হেণ্ডিকেষ্টেড অপেন ইউনিভাৰ্চিটিৰ A to Z ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। বৰ্তমান 2019 চনৰ পৰা এই চেনেলটিয়ে কৃষ্ণকান্ত হেণ্ডিকেষ্টেড অপেন ইউনিভাৰ্চিটিলৈ সেৱা আগবঢ়াই আহি আছোঁ। এতিয়া চাওঁ হওক বিতং তথ্য। গতিকে ইতিমধ্যে অনলাইন এডমিশ্যন যিহেতু অনুষ্ঠিত হ'ব আপোনালোকে নিশ্চয় জ্ঞাত। ইতিমধ্যে এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে পৰ্যায়ক্ৰমে। যদি আপুনি যিকোনো ধৰণৰ প্ৰগ্ৰেমত নামভৰ্তি কৰিব বিচাৰিছে, প্ৰগ্ৰেম ছিষ্টেম একেখিনিয়ে, মাত্ৰ তাৰ কোৰ্চ ফিজখিনি অলপ বেলেগ ধৰণৰ। গতিকে আজি জনাব বিচাৰিছোঁ আপোনালোকৰ যদি জুলাই ছেশ্যনত যদি নামভৰ্তি কৰিম বুলি ৰখি আছিল, নিশ্চয় দেখিছে এডমিশ্যন টু জুলাই 2025 ছেশ্যন নাও অপেন এপ্লাই নাও বটনত ক্লিক কৰিব। এপ্লাই নাও বটনত ক্লিক কৰি দিয়াৰ লগে লগে আমি জনাব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ কিছুমান ইনফৰমেশ্যন। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইতিমধ্যে নিশ্চয় দেখিছে মই ইতিমধ্যে অলপ যোৱা কেইঘণ্টামানৰ আগতে এতিয়া ভিডিঅ' আপলোড কৰিলোঁ। নিশ্চয় মাষ্টাৰ ডিগ্ৰী লেভেলৰ A to Z ইনফৰমেশ্যন দিয়া হৈছে। যদি সেই ভিডিঅ'খিনি চোৱা নাই, লিংক ডেছক্ৰিপশ্যনত আছে। সুন্দৰকৈ মাষ্টাৰ ডিগ্ৰী লেভেলৰ বিষয়ে জানি এডমিশ্যন কৰিব পাৰিব যদি আপুনি মাষ্টাৰ ডিগ্ৰী লেভেলৰ বাবে এলিজিবিলিটি হয় বা ইচ্ছুক হয়। এতিয়া জনাব বিচাৰিছোঁ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম যিখিনি কেণ্ডিডেট BA বা ধৰক BCom BBA তেনেকুৱা বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেম তেখেতলোকে কৰিব বিচাৰিছে, তেখেতলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান, কোৰ্চৰ সময়সীমা কিমান, পাৰ ছেমিষ্টাৰ কিমান ফিজ পে' কৰিব লাগিব, A to Z ইনফৰমেশ্যন জনাব বিচাৰিছোঁ। চাওঁ হওক বিতং তথ্য। প্ৰগ্ৰেম নেম BA Honors in Assamese, BA in Economics, সেইদৰে এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, BBA, BCom, BCA এইখিনি হৈছে আমাৰ বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেম। ইয়াৰ যদি আমি টোটেল এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, আপোনাৰ যোগ্যতা লাগিব 10+2 অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজড বৰ্ড, অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰা বা তাৰ সমকক্ষ কোৰ্চ ক্লিয়াৰ কৰা হ'লে আপুনি সুন্দৰকৈ এই কোৰ্চৰ বাবে এলিজিবল। আৰু ইয়াৰ সময়সীমা দিছে 3 পৰা 4 বছৰৰ ভিতৰত, অৰ্থাৎ আপোনালোকৰ ডিগ্ৰীৰ বাবে আপোনাৰ ন্যূনতম 4 বছৰ সময় ল'ব। সেইটো কথা মনত ৰাখিব। যদি আপোনালোকে মেজৰ হিচাপে লৈ যাক হনাৰ্ছ বুলি কোৱা হয়, সেই হিচাপে লৈ যদি আপুনি ডিগ্ৰী কৰে তেতিয়া আপোনাৰ মিনিমাম 4 বছৰৰ সময় ল'ব। আমি যদি পাৰ ছেমিষ্টাৰ কিমান পে' কৰিব লাগিব, বৰ্তমান যদি ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন কৰোঁতে আপুনি পে' কৰিব লাগিব স্পষ্টকৈ জনোৱা হৈছে। BBA বাবে 4,950 টকা, BComৰ বাবে 3,850 টকা, BCAৰ বাবে 5,500 টকা আৰু BA হনাৰ্ছ অৰ্থাৎ মেজৰ হিচাপে ল'লে 3,850 টকা। এপ্লাই নাও বটনত ক্লিক কৰি সুন্দৰকৈ আপুনি এডমিশ্যন প্ৰচেছলৈ আগুৱাই যাব পাৰিব। তাৰপাছত জনাব বিচাৰিছোঁ ডিপ্ল'মা ইন প্ৰগ্ৰেম ফৰ গ্ৰেজুৱেট 1 year যিখিনি ডিপ্ল'মা প্ৰগ্ৰেম যদি কৰিব বিচাৰিছে এবছৰীয়া পাঠ্যক্ৰমত, তাৰো গুৰুত্বপূৰ্ণ সুবিধা আছে আমাৰ ইউনিভাৰ্চিটিত। ইয়াত জনোৱা হৈছে প্ৰগ্ৰেম ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স চমুকৈ DCS। তাৰ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা উল্লেখ কৰিছে। এনি গ্ৰেজুৱেট উইথ মেথামেটিক্স এট 10+2 লেভেল, এনি গ্ৰেজুৱেট উইথ মেথামেটিক্স এট গ্ৰেজুৱেট লেভেল, BCA, BSc IT, BSc কম্পিউটাৰ ছায়েন্স গ্ৰেজুৱেট ফ্ৰম এনি ইউনিভাৰ্চিটি ৰিকগনাইজ বাই UGC। অৰ্থাৎ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা গম পালে, আপোনালোকৰ গ্ৰেজুৱেট কৰা হ'ব লাগিব, লগতে মেথামেটিক্সটো থাকিব লাগিব 10+2ত, আৰু লগতে যদি আপোনালোকৰ অথবা সেই নাথাকিলেও আপোনাৰ এনি গ্ৰেজুৱেট উইথ মেথামেটিক্স যদি আছে আপুনি সুন্দৰকৈ এলিজিবল। তাৰ সমান্তৰালকৈ BCA, BSc IT, BSc কম্পিউটাৰ ছায়েন্স যদি আপুনি গ্ৰেজুৱেট লেভেলৰ হয় তেতিয়া আপোনালোকে এইখিনি যদি আছে মিলিছে সুন্দৰকৈ আপুনি DCS চমুকৈ ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্সত আপুনি এপ্লাই কৰিব পাৰিব, এডমিশ্যন কৰিব পাৰিব। ইয়াৰ সময়সীমা হৈছে 1 year আৰু পাৰ ছেমিষ্টাৰ বা ফাৰ্ষ্ট ছেমিষ্টাৰ আমি ধৰিব পাৰিছোঁ। ফাৰ্ষ্ট ছেমিষ্টাৰ হৈছে 5,000 বা 5,000 টকা। এপ্লাই নাও বটনত ক্লিক কৰি সুন্দৰকৈ আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে DBJ চমুকৈ ইয়াক কোৱা হৈছে। ইয়াৰ ফুল নেম হৈছে ডিপ্ল'মা ইন ব্ৰডকাষ্ট জাৰ্নেলিজিম। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লগতে গুৰুত্বপূৰ্ণ পইণ্ট জনাই দিছোঁ। লগতে আছে ডিপ্ল'মা ইন মাছ কমিউনিকেশ্যন DMC, ডিপ্ল'মা ইন জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন DJMC, ডিপ্ল'মা ইন গ্ৰেজুৱেট য়োগা GDY। ইয়াত টোটেল যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ সকলো ক্ষেত্ৰত ছেইম হয়, যিহেতু এনি গ্ৰেজুৱেট ফ্ৰম KKHSU অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই UGC, অৰ্থাৎ আপুনি ডিগ্ৰী কৰা হ'লেই KKHSU পৰা হওক বা অন্যান্য ইউনিভাৰ্চিটিৰ পৰা কৰা হ'লেও হওক, UGC কেটেগৰী হ'লে হয় মুঠতে, তাৰ পৰা আপোনালোকে ইয়াৰ সুন্দৰকৈ এই প্ৰগ্ৰেমটো কৰিব পাৰিব। মাত্ৰ ইয়াৰ সময়সীমা হৈছে এবছৰ আৰু আপোনালোকে পাৰ ছেমিষ্টাৰ নামত আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰ হিচাপে 4,500 টকা পে'মেণ্ট কৰিব লাগিব এডমিশ্যনৰ নামত এডমিশ্যন কৰা সময়ত। এপ্লাই নাও বটনত ক্লিক কৰি সুন্দৰকৈ আবেদন কৰিব পাৰিব। নেক্সট হৈছে ডিপ্ল'মা ইন বিজনেছ মেনেজমেণ্ট চমুকৈ DBM, আৰু ঠিক সেইদৰে ডিপ্ল'মা ইন হিউমেন ৰিচৰ্চ মেনেজমেণ্ট চমুকৈ DHRM, ঠিক সেইদৰে ডিপ্ল'মা ইন
চেলছ এণ্ড মাৰ্কেটিং মেনেজমেণ্ট চমুকৈ SM বুলি কোৱা হৈছে গতিকে অল আপোনালোকৰ কোৰ্চটোৰ বাবে এনি গ্ৰেজুৱেট ফ্ৰম KKSSU অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই UGC অৰ্থাৎ ৰিকগনাইজ UGCৰ পৰা কৰা হ'লেই হ'ব আপুনি যিকোনো এটা ডিগ্ৰী হ'লে অৰ্থাৎ KKSSUৰ পৰা হওক বা অন্যান্য ইউনিভাৰ্চিটিৰ পৰা যদি ডিগ্ৰী কোৰ্চ কৰিছে সুন্দৰকৈ আপুনি এই কোৰ্চখিনিৰ বাবে এলিজিবিলিটি হয় বা আপুনি যোগ্য হয় গতিকে যোগ্য হ'বলৈ হ'লে আপোনাৰ 1 ইয়াৰ নিশ্চয় গম পালে কোৰ্চৰ সময়সীমা হৈছে 1 ইয়াৰ আৰু আপোনালোকে এডমিশ্যনৰ নামত 9,500 টকা পে'মেণ্ট কৰিব লাগিব এপ্লাই অনলাইন বটনত ক্লিক কৰি সুন্দৰকৈ আবেদন বা আপুনি এডমিশ্যন কৰি ল'ব পাৰিব নেক্সট হৈছে ডিপ্ল'মা প্ৰগ্ৰেম ফৰ 10+2 1 ইয়াৰ যদি আপোনালোকে ডিপ্ল'মা প্ৰগ্ৰেম কৰিব বিচাৰিছে আপোনাৰ যদি হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰি থৈছে 10+2 আপোনালোকে 1 ইয়াৰ প্ৰগ্ৰেম কৰিব পাৰিব ইয়াত নিশ্চয় দেখিছে প্ৰগ্ৰেমৰ নেম উল্লেখ কৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া উল্লেখ কৰিছে তাৰ সময়তে সেমিষ্টাৰ ফিজ কিমান এটা যে ইনফৰমেশ্যন জানাবলৈ ওলাইছো ইয়াৰ প্ৰথমে উল্লেখ কৰা হৈছে ডিপ্ল'মা ইন ক্ৰিয়েটিভ ৰাইটিং ইন ইংলিছ DSWE ঠিক আছে ডিপ্ল'মা ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স DLIS ডিপ্ল'মা ইন সংস্কৃত লাৰ্ণিং DSL ডিপ্ল'মা ইন ঠিক সেইদৰে ডিপ্ল'মা ইন পাৰ্লিয়ামেণ্টাৰী এণ্ড কনষ্টিটিউশ্যনেল ষ্টাডিজ DPCS ঠিক সেইদৰে ডিপ্ল'মা ইন য়োগা কায়া যোগী DYK তাৰ বাবে আপোনালোকৰ অল এলিজিবিলিটি ক্ৰাইটেৰিয়া একে হয় যেহেতু ক্লাছ 10+2 পাছ হ'লে সুন্দৰকৈ এই কোৰ্চখিনিৰ বাবে আবেদন কৰিব পাৰিব মাত্ৰ সময়সীমা হৈছে এবছৰীয়া পাঠ্যক্ৰম আৰু কোৰ্চ ফিজ জানিব বিচাৰিছোঁ DCWE যদি কোৰ্চ কৰিব বিচাৰিছে অৰ্থাৎ ক্ৰিয়েটিভ ৰাইটিঙৰ যদি আপুনি কোৰ্চ কৰিব বিচাৰিছে তাৰ বাবে 3,500 টকা DLIS অৰ্থাৎ ডিপ্ল'মা ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্সৰ যদি কৰিব বিচাৰিছে তাৰ বাবে টোটেল ফিজ হৈছে সেম DLIS DSL DPCS তাৰ বাবে টোটেল ফিজ হৈছে 4,500 টকা আৰু DYK যদি কৰিম বুলি ভাবিছে অৰ্থাৎ ডিপ্ল'মা ইন আপোনালোকৰ য়োগাত কৰিম বুলি ভাবিছে কায়া যোগী তেতিয়া তাৰ টোটেল ফিজ হৈছে 6,500 টকা এপ্লাই নাও বটনত ক্লিক কৰি সুন্দৰকৈ আবেদন কৰিব পাৰিব এয়া আছিল ডিপ্ল'মা প্ৰগ্ৰেম ফৰ 10+2 1 ইয়াৰ কেণ্ডিডেটসকলৰ বাবে ঠিক আছে নেক্সট হৈছে প্ৰগ্ৰেম চাৰ্টিফিকেট প্ৰগ্ৰেমৰ সন্দৰ্ভত জানিব বিচাৰিছোঁ একেলগে চাৰ্টিফিকেট প্ৰগ্ৰেম ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে পোষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট ইন জিঅ'ইনফৰমেটিক্স PGCG এনি গ্ৰেজুৱেট ফ্ৰম KKSSU অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই UGC ইতিমধ্যে গম পালে ডিগ্ৰী কৰা হ'লে সুন্দৰকৈ আবেদন কৰিব পাৰিব কোৰ্চৰ সময়সীমা হৈছে 6 মহীয়া পাঠ্যক্ৰম আপোনালোকে পাৰ ছেমিষ্টাৰ বা প্ৰথম ষান্মাসিকত আপুনি পে'মেণ্ট কৰিব লাগিব 10,000 টকা এপ্লাই নাও বটনত ক্লিক কৰি সুন্দৰকৈ আবেদন কৰিব পাৰিব বা এডমিশ্যন কৰিব পাৰিব চাৰ্টিফিকেট ইন এপিলড ডেট ডাটা এনালাইচিছ ADA চাৰ্টিফিকেট ইন এপিলড ডাটা এনালাইচিছ ইতিমধ্যে গম পাইছে গতিকে এনি গ্ৰেজুৱেট ফ্ৰম KKSSU অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই UGC 6 মন্থৰ প্ৰগ্ৰেম হয় আপোনালোকে পাৰ ছেমিষ্টাৰ অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰটো হিচাপে 6,150 টকা পে' কৰিব লাগিব এডমিশ্যন কৰোঁতে চাৰ্টিফিকেট ইন ইলেক্ট্ৰিকেল হাউচ ৱাৰিং CEW ঠিক সেইদৰে চাৰ্টিফিকেট ইন নাৰ্চাৰী মেনেজমেণ্ট CCNMA চাৰ্টিফিকেট ইন চিকিউৰিটি পাৰ্চনেল CSP ঠিক সেইদৰে চাৰ্টিফিকেট ইন ৱেল্ডিং এণ্ড কাটিং চাৰ্টিফিকেট ইন টি কাল্টিভেশ্যন এণ্ড প্লেণ্টছন মেনেজমেণ্ট CST CPM ঠিক সেইদৰে চাৰ্টিফিকেট ইন এৰ্লি চাইল্ডহুড এডুকেশ্যন ECE চাৰ্টিফিকেট ইন জাপানীজ লেংগুৱেজ এণ্ড কালচাৰ CJLC তাৰ বাবে অল কোৱালিফিকেশ্যন লাগে বা অল যোগ্যতা লাগে ক্লাছ 10+2 পাছ হ'লে সুন্দৰকৈ এই কমপ্লিট কোৰ্চখিনিৰ বাবে এপ্লাই কৰিব পাৰিব 6 মহীয়া পাঠ্যক্ৰম হয় এতিয়া ফিজৰ সন্দৰ্ভত জানিব বিচাৰিছোঁ CEW ইতিমধ্যে গম পালে আপোনালোকৰ কথাখিনি কি CCNMA CST CPM ৰেছ 4,000 টকা ঠিক সেইদৰে CSP CJLC ৰেছ 3,500 টকা ৱেল্ডিং এণ্ড কাটিং ৰেছ 5,000 টকা ECE ৰেছ 6,150 টকা আপোনাৰ প্ৰগ্ৰেম ৱাইজ আপুনি এডমিশ্যন কৰোঁতে পে' কৰিব লাগিব এইখিনি আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰদান কৰিলোঁ নিশ্চয় বুজিব যদি আপুনি যিকোনো ধৰণৰ কোৰ্চ কৰিম বুলি ভাবিছে আপোনাৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া বা অৰ্হতা মিলিছে সুন্দৰকৈ এই কোৰ্চখিনিৰ বাবে আবেদন কৰি পাৰিব মনত ৰাখিব আবেদন কৰোঁতে আপোনালোকে এডমিশ্যন ফিজো দিব লাগিব তেতিয়া আপুনি সুন্দৰকৈ কনফাৰ্ম হ'ব সেইমতে আপোনালোকে এডমিশ্যন হৈ যাব গতিকে যদি আপুনি পেণ্ডিং কৰি থৈ দিয়ে আপোনাৰ কিন্তু এডমিশ্যন নহয় সেইটো কথা মনত ৰাখিব যেতিয়ালৈকে পে'মেণ্ট নকৰিব তেতিয়ালৈকে আপোনাৰ এডমিশ্যন কনফাৰ্ম নহয় অৰ্থাৎ আপোনাৰ কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটিত যদি আপুনি এডমিশ্যন কৰোঁতে আপুনি সেইমতে পে'মেণ্ট কৰিব লাগিব এলিজিবিলিটি কেণ্ডিডেটসকলে তাৰপাছত আপোনালোকে এডমিশ্যন ডাইৰেক্ট একে সময়তে আপোনালোকক ক্লিয়াৰ হৈ যাব আপুনি মনি ৰিচিপ্ট ডাউনলোড কৰিব লাগিব ফৰ্মখন ডাউনলোড কৰিব লাগিব এইখিনি আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আৰু যদি পাৰ্চন উইথ ডিজেবিলিটি বা শাৰীৰিকভাৱে অক্ষম হয় নিশ্চয় আপোনালোকৰ ক্ষেত্ৰত অকণমান কনফাৰ্মেশ্যন হ'ব লাগে তাৰপাছতে আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম হয় যিহেতু আমাৰ কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটি ৰুল এণ্ড ৰেগুলেশ্যন আছে পাৰ্চন উইথ ডিজেবিলিটিসকলৰ যদি এডমিশ্যনৰ সম্পূৰ্ণ সুবিধা ফ্ৰী হ'ব বিনামূলীয়া হয়
সেইবাবে তেখেতলোকৰ সময় অনুযায়ী অকণমান অপেক্ষা কৰিব লগা হয়। এডমিশ্যন কৰাৰ পাছত আপোনালোকৰ যিখিনি যাৱতীয় ডকুমেণ্ট আপলোড কৰাৰ পাছত সেইখিনি এনালাইচিছ কৰে, চাই চিতি কেণ্ডিডেটজন প্ৰকৃততে PWD হয় নহয়। যদি কেণ্ডিডেটজন PWD হয়, সুন্দৰকৈ আপোনালোকক এডমিশ্যনৰ ফ্ৰী কৰাই দিয়া হয়। আপোনালোকে এটকা পে'মেণ্ট কৰিব নালাগে। আমি যিমানটোলৈকে ইনফৰ্মেশ্যন পাইছোঁ, ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিছোঁ মাথো এডুকেশ্যন পাৰপছ হিচাপে। গতিকে যদি ভিডিঅ'টো উপকৃত হৈছে, নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত সোমাবলৈ ইচ্ছুক হৈছে, নিশ্চয় ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংক আছে, লিংকত সোমাই আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰিব পাৰিব। আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, যাতে দৈনিক আপোনালোকে কৃষ্ণকান্ত হেণ্ডিকেষ্টেড অপেন ইউনিভাৰ্চিটিৰ A to Z সৰু ডাঙৰ খবৰ লাভ কৰি থাকিব পাৰে। ধন্যবাদ, সুস্থ থাকক। যদি এডমিশ্যনৰ বাবে এলিজিবিলিটি হয়, সুন্দৰকৈ এডমিশ্যনৰ বাবে ৰেডি হওক। এডমিশ্যন যিটো দীঘলীয়া পৰ্যায়ৰ আমাৰ ইউনিভাৰ্চিটিত হয়, চিন্তা কৰিব নালাগে। লাহে লাহে আপুনি পইচা পাতি গোটাই সুন্দৰকৈ নামভৰ্তিৰ বাবে এলিজিবল কৰিব পাৰিব বা নিজকে ৰেডি কৰিব পাৰিব। ধন্যবাদ, জয় অসম।